জানাইছো আপুনি চাই আছে খবৰ সবিশেষ আৰু এই মুহূৰ্তৰ গুৱাহাটীবাসীৰ বাবে খবৰ গুৱাহাটী মহানগৰীত পুনৰ কৃত্ৰিম বানপানী এজাক বৰষুণতে বুৰ গল গুৱাহাটী মহানগৰী ধাৰাসাৰ বৰষুণ কিছু সময় ধৰি আৰু তাৰ পিছতে গুৱাহাটী মহানগৰীৰ পৰিৱেশে আগবঢ়াইছো কৃত্ৰিম বানত প্লাবিত হৈ পৰিছে মহানগৰীৰ বিভিন্ন অঞ্চল জিএছ ৰোড কাহিলিপাৰাত একাঠু পৰ্যন্ত পানী হৈছে জিএছ ৰোডৰ দৃশ্য আমি দেখুৱাম কাহিলিপাৰাৰ দৃশ্য ইয়া দেখুৱাম য'ত একাঠু পৰ্যন্ত পানী হৈছে গুৱাহাটী মহানগৰীত মাত্ৰ যেন এজাক বৰষুণৰেহে প্ৰয়োজন আৰু তাৰ পিছতে মহানগৰী মহাসাগৰ হৈ পৰে মহানগৰীত পুনৰ কৃত্ৰিম বানপানী আৰু অধিক জানি পুনে পুনে সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে বিপুল বৰ্মন গুৱাহাটী মহানগৰীৰ জানিব পৰা মতে অধিকাংশ বাট পথতে এতিয়া পানী প্ৰথমতে মই কৈছো যে আজি যি মুখলধাৰ বৰষুণ অকমান সময়ৰ বাবে গুৱাহাটী মহানগৰীত আহিছিল আৰু সেই বৰষুণতে জিএছ ৰোড সম্পূৰ্ণৰূপে আৰু লগতে কাহিলিপাৰা আমি এই দুইটা ৰাস্তা দেখিছিলো যে একাঠু পানী পৰ্যন্ত হৈছিল বহু গাড়ী আবদ্ধ হৈ আছে আমি নিউজ 18ৰ আমাৰ যিখন এখন বাহন এই বাহনখন আমি এই মুহূৰ্তত কাহিলিপাৰা পথৰ মাজত আবদ্ধ হৈ আছো আমি আৰু গাড়ীখনৰ ভিতৰত পানী সোমাই গৈছে ইমান বেছি পানী হৈছিলে যে গাড়ীখনৰ ভিতৰত এয়া দেখিছে যে চালকৰ এখনত এই পানী গাড়ীৰ ভিতৰত সোমাইছে আৰু ইয়াত গাড়ী আগবাঢ়ি যাবলৈ ভয় খাইছে এই কাহিলিপাৰা ৰোডত এয়া হৈছে বৰ্তমান সময়ত বিকশিত অসমৰ এইখন ছবি যে মাত্ৰ এঘণ্টাৰ বাবে হোৱা বৰষুণত এই ধৰণে কৃত্ৰিম বানপানীত ডুব গৈছে গুৱাহাটী মহানগৰী আৰু গাড়ী ভয়তে আগবাঢ়ি যাব পৰা নাই এয়া অসম পুলিচৰ তেখেতসকল কৰ্তব্যত নিয়োজিত লোক কি ক'ব আপোনালোক ক'ৰ পৰা আহিছিলে জনতা ভৱনৰ পৰা আহিছে আগবাঢ়িব পৰা নাই গাড়ী ষ্টাৰ্ট বন্ধ হৈ গৈছে তাত বন্ধ হৈ গৈছে গীতাশ্ৰী আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকাৰ মই দেখুৱাই আছোঁ চাওক এয়া গুৱাহাটী কাহিলিপাৰা আমাৰ এইখন গুৱাহাটী মহানগৰী আমি মহানগৰীখনৰ এই মাত্ৰ অকণমান সময় বৰষুণতে এনেকুৱা এটা অৱস্থা হৈছে যে অকণমান আগত আমি যদি কাহিলিপাৰা ষ্টেট বেংকৰ ওচৰত চাওঁ তাত আকৌ প্ৰায় 4-5খন গাড়ী আবদ্ধ হৈ আছে জৰুৰীকালীন সেৱাত নিয়োজিত এইসকল লোক আমি সাংবাদিক আমাৰ গাড়ী আবদ্ধ হৈ আছে এয়া অসম আৰক্ষীৰ লোক তেখেতসকল কামৰ পৰা আহিছিলে তেখেতসকলৰ গাড়ী আবদ্ধ হৈ আছে এয়া ফুটপাথৰ ওপৰত গাড়ী তুলি দিব লগা অৱস্থা হৈছে এয়া এল্টো গাড়ী আৰু দুচকীয়া বাহন তেওঁলোকে ফুটপাথেৰে গুচি গৈছে আৰু মই পিছত এবাৰ আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকাই দেখুৱাব পিছত এই ধৰণে দীঘলীয়া শাৰী যে এই কৃত্ৰিম বানপানী এতিয়া গুৱাহাটী মহানগৰীত জিএছ ৰোড আমি যদি কওঁ যে ৱাৰলেছ বা লখিমীনগৰ হাতীগাঁও আৰু কাহিলিপাৰাত এই মুহূৰ্তত এই নিশাৰ এই 9:30 বজাত এনে বহু গাড়ী তেওঁলোকে দিনৰ দিনটো এই কৰোণা ভাইৰাছ COVID-19ৰ বিৰুদ্ধে যি যুঁজ দিছিলে আৰু যুঁজৰ পৰা ঘৰমুৱা হৈছিলে কিন্তু তেওঁলোকে ঘৰলৈ যাব পৰা নাই পথৰ মাজত আবদ্ধ হৈছে আমি পুৱা 6 বজাৰ পৰাই আমি পোনপটীয়া সম্প্ৰচাৰত আমি বিভিন্ন দৃশ্য দেখুৱাই আহিছিলোঁ কিছু সময় আগতো আমি দেখুৱাইছিলোঁ বহু দৃশ্য আৰু এই পানীত আমি এই মুহূৰ্তত আমি কেমেৰা পাৰ্চন আৰু মই লগতে আমাৰ গাড়ীৰ ড্ৰাইভাৰ ৰতন আমি গোটেইকেইজন আবদ্ধ হৈ আছোঁ আমাৰ গাড়ীৰ ভিতৰত পানী সোমাই গৈছে আৰু ইয়াত গাড়ী আগবাঢ়িব নোৱাৰে অকণমান আগত যিটো ইয়াত NK ৰেষ্টুৰেণ্ট আছে তাৰ ষ্টেট বেংকৰ সন্মুখত তাত আৰু বেছি পানী এককাল পানী হৈছে তাত সেইখিনি ঠাই অকণমান দ গতিকে তাত কোনো গাড়ী আগবাঢ়ি যাবলৈ ভয় খাই আছে এই মুহূৰ্তত আমি দেখুৱাই আছোঁ যে গুৱাহাটী মহানগৰীৰ যি অগ্ৰদূত যি প্ৰেছ এই অগ্ৰদূত প্ৰেছৰ সন্মুখতে এই ধৰণে পানী জিএছ ৰোডলৈ আহিছো জিএছ ৰোডৰ আন ঠাইলৈ আহিছো বিপুল বৰ্মন আমি জানিব পৰা মতে জিএছ ৰোডতো ভিন্ন ঠাইত পানী হৈছে পানীৰ ফলত বহুকেইখন যান বাহন যদিও বা এতিয়া লকডাউনৰ সময় বা কাৰফিউৰ সময় য'ত যান বাহনৰ চলাচল তেনেকৈ নাই কিন্তু তাতো যিসকল জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তিসকল আছে তেওঁলোকৰ বাহন ফচি থকা বুলি আমি খবৰ লাভ কৰিছো হয় আমি কিছু সময় আগত আমি যেটো আমি উলুবাৰীত আছিলোঁ তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দিয়াৰ পিছত ঘৰমুৱা হৈছিলোঁ আৰু ইয়াত আমি এতিয়া আবদ্ধ হৈছোঁ জিএছ ৰোডতো বহু গাড়ী আবদ্ধ হৈ আছে তাত আচলতে খুব দুখৰ বিষয় যে আমি পৰিৱৰ্তনৰ নামত যিখন আমাৰ চৰকাৰ আমি আগতে তৰুণ নগৰ আৰু নবীন নগৰত পানী হওঁতে আমি সেই সময়ৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰিছিলোঁ কিন্তু বৰ্তমান সময়ত আজি এনেকুৱা এটা দশা হৈছে যে মাত্ৰ আধা ঘণ্টা 45 মিনিটৰ এই যি বৰষুণ দিছিলে সেই বৰষুণতে এইদৰে গুৱাহাটী মহানগৰীত ডুব গৈছে এইফালে মই আকৌ এবাৰ মোৰ পিছফালে যি গাড়ী দীঘলীয়া শাৰী কোনো আগফালে আগুৱাই যাবলৈ সাহস কৰা নাই মই তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ যত্ন কৰিম পিছত যিকেইখন গাড়ী আছে তেওঁলোকেও ইয়াত ভাইটি গাড়ী ফচি গৈছে নেকি গাড়ী ফচিছে এইখন গাড়ী মই ঠেলি কিনে ৰাস্তাৰ সেইটো ৰাস্তাত সোমাই দিছোঁ গাড়ীখন ইয়াতে পুৰা ফচি গৈছিলে ইমানমান পুৰা পানী আছিলে গাড়ীখন অলৰেডি ইমানমান পানী আছিলে সেইখন গাড়ী তাৰপৰা ঠেলি কিনে গলিটোত সোমাই দিছোঁ অলৰেডি সিমান পানী আছিলে ঠিক আছে এই তেখেতে এইটো ঘৰৰ মানুহ এজনে ওলাই কিনে হেল্প কৰিছে নহ'লে গাড়ী মোৰ
মানে ইঞ্জিন চিৰিজ হৈ গ'লে ওলাই আহি কিনে মানে ঠেলি ঠেলি গলিটোত সোমাই দিছে কেনেকুৱা হৈছে গাড়ী কেনেকৈ ফচিলে গাড়ী আগৰ পিনে পানী কম আছিল এইপিনে আহি দেখিলোঁ যে পানী বহুত বেছি গতিকে ইয়াতে তাৰমানে গাড়ীৰ ভিতৰত পানী একেবাৰে সোমাই উপায় নাই আৰু গাড়ী চলাব নোৱাৰি আৰু বিপুল বৰ্মন মূল কথাটো হৈছে গুৱাহাটী মহানগৰবাসীয়ে এই ধৰণৰ জমৰ যন্ত্ৰণা বাৰম্বাৰ ভুগি আহিবলগীয়া হৈছে বাৰম্বাৰ ভুগি আহিছে ইয়াৰ পূৰ্বেও পূৰ্বৰ বছৰবোৰতো একে অৱস্থা এজাক মাত্ৰ বৰষুণৰ যেন প্ৰয়োজন আৰু তাৰ পিছত গুৱাহাটী মহানগৰী এনেকৈয়ে ডুব যায় প্ৰতিবাৰে হয় গীতাশ্ৰী সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আমি আচলতে আমাৰ বহুখিনি ধন আহে এই গুৱাহাটী মহানগৰৰ বিভিন্ন ধৰণে বিউটিফিকেশ্যনৰ নামত বা এই কৃত্ৰিম বানপানী ৰোধ কৰাৰ নামত কিন্তু কোনো ধৰণৰ কাম নহয় যাৰ বাবে এই ধৰণে আধা ঘণ্টা আৰু 45 মিনিট বা 25 মিনিটৰ এই বৰষুণতে মাত্ৰ আজি অকণমান সময় বৰষুণ দিছিলে কিন্তু এই বৰষুণতে এই ধৰণে কৃত্ৰিম বানপানী গোটেই মহানগৰী চাৰিওফালে আজি এতিয়া পৰা খবৰ পাইছোঁ আমি যে টকোবাৰী আৰু বেলতলা হাতীগাঁও GS ৰোড চানমাৰী বিভিন্ন ঠাই এতিয়া ডুব গৈছে আৰু এইখন গাড়ী দেখিছে তেওঁলোকে ষ্টাৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু এই মুহূৰ্তলৈকে ষ্টাৰ্ট হোৱা নাই আৰু আগত এটা সাগৰৰ নিচিনা এটা দৃশ্য যে চাৰিওফালে ফুটপাথ পৰ্যন্ত পানী হৈ গৈছে আৰু তাৰ সমান্তৰালভাৱে গীতাশ্ৰী অকল কৃত্ৰিম বানপানী হৈছে সেয়াই নহয় এই গোটেই অঞ্চলত বৃহত্তৰ অঞ্চলত আজি ইলেক্ট্ৰিক কাট কৰি দিছে কোনো ধৰণৰ বিদ্যুৎ সেৱা নাই গতিকে চাৰিওফালে এই কৰোণা ভাইৰাছৰ এই মহামাৰীৰ সময়ত জমৰ যাতনা চাৰিওফালৰ পৰা যেন হেঁচা মাৰি ধৰিছে কোনোৱে উশাহ ল'ব পৰা নাই আজি মানুহৰ ঘৰৰ ভিতৰৰ পৰ্যন্ত পানী সোমাইছে গীতাশ্ৰী অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আমি আজি এইখন চৰকাৰে আজি অহা বছৰ 5 বছৰ হ'ব কিন্তু এতিয়ালৈকে আমি এই কৃত্ৰিম বানপানী আমি ৰোধ কৰিব পৰা নাই কি কাৰণে পৰা নাই ৰজাঘৰে গম পাব কিন্তু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছোঁ যে এয়া দৃশ্য এয়া দেখিছে গাড়ী এখন আগবাঢ়ি গৈছে আমাৰ সংবাদ মাধ্যমৰ গাড়ী আৰু তেওঁলোকে অমিনি ভান লৈ আগত কিন্তু বহু গাড়ী ফচি আছে তাত এই ধৰণৰ এক পৰিৱেশ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত গীতাশ্ৰী বিপুল বৰ্মন আপুনি ঠিকে উল্লেখ কৰিছে যে এই যি সমস্যা গুৱাহাটী মহানগৰীৰ আভিজাত্য বাৰম্বাৰ যি এজাক বৰষুণে ধুই পেলাই সেয়া এই সমস্যাৰ সমাধান কেতিয়া সেয়াহে আচলতে ৰজাঘৰীয়াৰ ওচৰত উত্থাপন কৰিবলগীয়া এটা ডাঙৰ প্ৰশ্ন এটা লাখটকীয়া প্ৰশ্ন কিন্তু সেই প্ৰশ্নৰ যেন এটা উত্তৰবিহীন প্ৰশ্ন উত্তৰ যেন কাৰো হাতত নাই বিপুল বৰ্মন আমি বিদায় লৈছোঁ আপোনাৰ পৰা কিন্তু গুৱাহাটী মহানগৰীৰ এই দৃশ্য এয়া এজাক বৰষুণ আৰু তাৰ পিছতে কাহিলীপাৰা কওক GS ৰোড কওক চানমাৰীৰ কিছু ঠাই আমি জানিব পৰা মতে টকোবাৰী অঞ্চলৰ ফালেও আমাৰ সাংবাদিকে খবৰ দিছে যে তাতো পানী হৈছে আৰু মহানগৰী গুৱাহাটীত এনেকৈ এতিয়া কোনো ঠাইত বাহনবোৰ আবদ্ধ হৈ আছে আৰু এনেকৈ পানীত ডুব গৈছে মুঠৰ ওপৰত এজাক মাত্ৰ বৰষুণৰ প্ৰয়োজন আৰু তাৰ পিছতে কৃত্ৰিম বানপানীয়ে জলাকলা খুৱাই গুৱাহাটী মহানগৰবাসী বাগজান কাণ্ডৰ এমাহৰ পিছতো উচিত ক্ষতিপূৰণ নাপালে স্থানীয় ৰাইজে কৰোনাৰ গণসংক্ৰমণৰ আশংকাকো নেওচি উচিত ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ বাগজানবাসীৰ তেলখাদৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণৰ দাবী ৰাইজে ঘেৰাও কৰিলে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয় হাতে হাতে বেনাৰ পোষ্টাৰ লৈ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি বাগজানবাসীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ক্ষতিপূৰণ নাপালে তৈলখাদৰ জুইত যোৱাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰী সকলে ক্ষতিপূৰণ সন্দৰ্ভত অইল কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈছিল মিলনজ্যোতি সংঘ কিন্তু বৈঠকত কোনো উত্তৰ নোপোৱাত ক্ষোভিত হৈ পৰিছে বাগজানবাসীয়ে কৰোনাৰ গণসংক্ৰমণৰ আশংকাৰ মাজতো সমবেত হোৱা সাব্যস্ত কৰিলে এনেকৈ প্ৰতিবাদ তেওঁলোকে উচিত ক্ষতিপূৰণ বিচাৰিছে কৰোনা সংক্ৰমণৰ মাজতো প্ৰতিবাদ কৰিবলৈ যে বাধ্য হৈ পৰিছে তাকে কৈছে বাগজানবাসীয়ে বাগজানৰ তৈলখাদৰ জুইৰ পৰা এতিয়া দপদপাই জ্বলি আছে এই বাগজান কাণ্ডৰ এমাহ হৈ যোৱাৰ পিছতো কিন্তু উচিত ক্ষতিপূৰণ নাপালে স্থানীয় ৰাইজে তেওঁলোকৰ ঘৰখন হেৰুৱাইছে মাটি টুকুৰা হেৰুৱাইছে গছ গছনি পোহনীয়া জীৱ জন্তু হেৰুৱাইছে ক্ষতিপূৰণ তেওঁলোকে কেতিয়া পাব দাবী উত্থাপন কৰিছে সজোৰে দাবী উত্থাপন কৰিছে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এনেকৈ কৰোনা ভাইৰাছৰ গণসংক্ৰমণৰ আশংকাকো নেওচি উচিত ক্ষতিপূৰণৰ দাবীত সৰব হৈ পৰিছে এয়া বাগজানবাসীৰ চকুলো কোনে টুকিব তেলখাদৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণৰ দাবীত ৰাইজে ঘেৰাও কৰিলে তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয় উচিত ক্ষতিপূৰণ বিচাৰিছে প্ৰতিবেদন আগবঢ়াইছে আমাৰ সাংবাদিক উপাসনা গোস্বামী বাগজান কাণ্ডৰ আজি এমাহ 10 দিন পাৰ হোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা যেহেতু অইল ইণ্ডিয়া লিমিটেডে গ্ৰহণ কৰা নাই তাৰ বাবে বাগজানবাসী ৰাইজ আজি তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত তেওঁলোকে আহি ইয়াত
প্ৰতিবাদ সাব্যস্ত কৰিছে ক'ব লাগিব। আৰু যিহেতু আজি এখন বাগজানবাসী আৰু উপায়ুক্তগৰাকীৰ লগত এখন বৈঠক হোৱা কথা আৰু বৈঠক ইতিমধ্যে ভিতৰত হৈ আছে আৰু হয়তো তেওঁলোকে কিছু বিফলতাৰ সন্মুখীন হৈছে, ফলত তেওঁলোকে আজি প্ৰতিবাদ নামি আহিছে। আৰু DC অফিচৰ যদি মই অকণমান যদি উপায়ুক্তৰ কাৰ্যালয় যদি অকণমান মই দৃশ্য দেখাব বিচাৰোঁ, ইয়াত বাগজানবাসী ৰাইজ আজি বাগজানৰ পৰা আহি উপস্থিত হৈছে আৰু তেওঁলোকে তীব্ৰ প্ৰতিবাদ কৰিছে। ইয়াত বিজেপি চৰকাৰ গো বেক, আমাৰ দাবী মানিবই লাগিব বুলি, কিয়নো তেওঁলোকে কিছু দাবীসমূহ ৰাখিছিলে, যিহেতু তেওঁলোকৰ মাটি লগতে ঘৰ লগতে তেওঁলোকৰ যি খেতিপথাৰ সকলো তেওঁলোকে হেৰুৱাই দিছে, যাৰ বাবে তেওঁলোক আজি ক'ব লাগিব যে চৰকাৰৰ ওচৰত দাবী কিছু ৰাখিছিলে। যেতিয়া মুখ্যমন্ত্ৰীগৰাকী যেতিয়া ইয়াত আহি উপস্থিত হৈছিল, তাৰ লগতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকী যেতিয়া আহি উপস্থিত হৈছিলে, তেতিয়া কিছু দাবী তেওঁলোকে ৰাখিছিলে। কিন্তু দাবীসমূহ যিহেতু চৰকাৰে এতিয়ালৈকে তেওঁলোকক আশা পূৰণ কৰিব পৰা নাই, তাৰ বাবে তেওঁলোকে আজি তীব্ৰ প্ৰতিবাদ ইয়াত গঢ়ি তুলিছে। আৰু এটাই জনাইছে যে তেওঁলোকৰ যি বাগজানৰ যি জুই, যিহেতু 7 জুলাইত আজি নিৰ্বাপন কৰাৰ কথা আছিলে, কিন্তু 7 জুলাই যিহেতু সময়সীমা দিছিলে, কিন্তু এতিয়া সেই সময়সীমা বৃদ্ধি কৰি এতিয়া বৰ্তমান 11 জুলাই এক সময়সীমা বান্ধি দিয়া হৈছে, যিটো আমি জানিব পাৰিছোঁ। কিন্তু তাৰ পিছত তেওঁলোকে বাগজানবাসী ৰাইজ ক্ষুব্ধ হৈ পৰিছে আৰু লগতে মিলনজ্যোতি যুৱ সংঘ ইয়াত তেওঁলোকক উদ্যোগত আজি তেওঁলোকে প্ৰতিবাদত নামিছে। আৰু যিহেতু তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকৰ দাবীসমূহ আছিলে যে তেওঁলোকক আজি যি ক্ষতিগ্ৰস্ত তেওঁলোক হৈছে, যি সম্পূৰ্ণৰূপে তেওঁলোকে ক্ষতিপূৰণ বিচাৰিছে, কিন্তু সেই ক্ষতিপূৰণ তেওঁলোকে এতিয়ালৈকে পোৱা নাই। আজি ইমান দিন ধৰি তেওঁলোকক আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে আৰু আশ্ৰয় শিবিৰত যিসমূহ তেওঁলোকে বিচাৰিছিলে হয়তো খাবলৈ ভালকৈ পোৱা নাই বা এনেকুৱা নানানটা অভিযোগ তেওঁলোকৰ আজি ইতিমধ্যে আছিলে। কিন্তু সেই ৰাইজ কিমান দিন আজি অপেক্ষা কৰিব, যিহেতু 7 জুলাই কৈছিলে, কিন্তু 7 জুলাইৰ পৰা এতিয়া 11 জুলাই হৈছে, তাৰ বাবে ৰাইজ ক্ষুব্ধ হৈ গৈছে। আৰু লক্ষণীয় কথা হ'ব কি তেওঁলোকক কিমান দিন ৰখিব লাগিব। আৰু যিহেতু 11 জুলাই বুলি আমাক জানিবলৈ দিছে যে জুই নিৰ্বাপন কৰা হ'ব, কিন্তু 11 জুলাই যে জুই নিৰ্বাপিত হ'ব সেয়া এক ইয়াত প্ৰশ্ন হৈ পৰিছে, কিয়নো আজি এইসকল লোকে যিহেতু ভীতিগ্ৰস্ত হৈছে, তেওঁলোকে সম্পূৰ্ণৰূপে ভাঙি পৰিছে। জুই নিৰ্বাপন কৰাৰ কথা আছিলে, কিন্তু তেওঁলোকে 11 জুলাইলৈ লৈ গৈছে। এতিয়া এই প্ৰতিবাদী কাৰ্যসূচী কিহৰ কাৰণে গৈছে আমাক জনাবা অকণমান। হয়, আমি প্ৰথম আজি সভাত আমি বহাৰ পাছতে আমি সুধিছিলোঁ আমাৰ জুইকুৰা কেতিয়া নিৰ্বাপন হ'ব। তো গতিকে এই বিষয়ৰ ওপৰত জিলা উপায়ুক্ত ক'লে যে প্ৰথমে কৈছিল অহাকালিলৈ অৰ্থাৎ 7 জুলাইলৈকে বন্ধ হ'ব, কিন্তু কিছুমান দল সংগঠনক ক'লে কি 11 জুলাই বন্ধ হ'ব। আজি সভাত আমি প্ৰথমতে বহুতে প্ৰথমতে আমাক ক্ষুব্ধ কৰিলে, কাৰণ সেই জুইকুৰা নিৰ্বাপন কৰাত তেওঁলোকে অনিশ্চয়তাত আছে। তেওঁলোকে আমাক ক'লে যে জুইকুৰা নিৰ্বাপন হ'বলৈ 1 সপ্তাহ হয়তো আৰু 10 দিন লাগিব পাৰে। গতিকে অইল ইণ্ডিয়া যদি নিশ্চয়তাত নাই, আমি বাগজানবাসী ৰাইজে কেনেদৰে নিশ্চয়তাত থাকিম? আমি আজি 41টা দিন কেনেকুৱা ধৰণে পাৰ কৰিছোঁ, অইল ইণ্ডিয়া বুজিব পাৰিব জানো? আজি আমি এটা 1 ছেকেণ্ড সময় কিমান কষ্টৰে পাৰ কৰিব লগা হৈছে বাগজানত। আৰু এনেকৈ যদি তেওঁলোকে অনিশ্চয়তা থাকে, তেওঁলোকে যদি আমাৰ জুইকুৰা বন্ধ কৰিব নোৱাৰে, তেনেহ'লে অনাগত কিমান দিনলৈ আমি তাত থাকিম? গতিকে আমি একেবাৰে ভাগি পৰিছোঁ, আমি অনিশ্চয়তাত ভুগিছোঁ। গতিকে আমাৰ বাগজানবাসী ৰাইজে আজি এনেদৰে ক্ষোভৰ বহিঃপ্ৰকাশ কৰিব লগা হৈছে। আৰু অইল ইণ্ডিয়া কৈছোঁ আৰু জুইকুৰা অতি সোনকালে বন্ধ কৰক, অন্যথা আমি কিন্তু বাগজানবাসী ৰাইজে হাৰে নাথাকোঁ। আমি ইয়াতকৈ অধিক ভয়াৱহ কাৰ্যসূচী কিন্তু ল'বলৈ বাধ্য হ'ম। সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। পৌৰসভাৰ অধীনৰ অঞ্চলত 7 দিনীয়া লকডাউন ঘোষণা কৰা হৈছে। 9 জুলাইৰ পৰা 15 জুলাইলৈ যোৰহাটত লকডাউন। 9 জুলাইৰ সন্ধিয়া 7 বজাৰ পৰা বলবৎ হ'ব লকডাউন। লকডাউনৰ ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে। পুনৰ জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ, এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। পৌৰসভা অধীনৰ এলেকাত অঞ্চলত 7 দিনীয়া লকডাউন। 9 জুলাইৰ পৰা 15 জুলাইলৈ যোৰহাটত লকডাউন থাকিব। 9 জুলাইৰ সন্ধিয়া 7 বজাৰ পৰা বলবৎ হ'ব লকডাউন আৰু লকডাউনৰ ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে। সময়ত আছমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। ইটানগৰত সপ্তাহজোৰা সম্পূৰ্ণ লকডাউন আৰম্ভ হৈছে। সোমবাৰে বিয়লি 5 বজাৰ পৰা ইটানগৰত আৰম্ভ হৈছে সম্পূৰ্ণ লকডাউন। বিগত সপ্তাহত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পিছতে সপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে চৰকাৰে। বিয়লি 5 বজাৰ লগে লগে জনশূন্য হৈ পৰে সদাব্যস্ত ৰাজধানী চহৰখন। ইটানগৰ, নাহৰলগুন, ডেমুখ, নিৰ্জুলি, বান্দৰদেৱা আদি ঠাইসমূহত দোকান পোহাৰৰ লগতে গাড়ী মটৰৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে জিলা প্ৰশাসনে। আনকি খোজকাঢ়ি যোৱা পথচাৰীকো নিজ নিজ গৃহলৈ খেদি পঠিয়াইছে আৰক্ষীয়ে। এয়া ইটানগৰৰ দৃশ্য, সম্পূৰ্ণ লকডাউন। সপ্তাহজোৰা সম্পূৰ্ণ লকডাউন আৰম্ভ হৈছে। इस बार का SOP बहुत शॉर्ट है, क्योंकि इसमें ज़्यादा लंबा लिस्ट नहीं है। एक्सेप्शन में भी एक्सेप्शन को सिर्फ सब बंद है, व्हीकल मूवमेंट, इवन जो फुट वॉकिंग भी नहीं करना है पब्लिक।
वैसा है इस बार SOP, और सब दुकान सुकान पूरा बंद होगा इस बार का SOP में, कोई अलाउड नहीं होगा। तो इसमें जैसे कि ऑब्वियसली हमारा राजभवन तो चलेगा ही, और हमारे जो सेक्रेटरीट में उसमें भी सब ऑफिस बंद एक्सेप्ट हमारा जो CMO, क्योंकि वो तो CM को कभी कभी इमरजेंसी डिसीजन तो लेना पड़ेगा, और हमारा CS का ऑफिस, और ये डिसेस्टर मैनेजमेंट, क्योंकि दिस पेंडेमिक इज ए डिसेस्टर वो डिक्लेयर्ड है, और डिसेस्टर मैनेजमेंट एक्ट इज इन्वोक्ड। उसके बाद हेल्थ डिपार्टमेंट वो सब रिलेटेड वाला है। उसके बाद हमारा पुलिस का ऑब्वियसली PHQ ये सब चलेगा, और PWD हाईवेज, पावर, PHE ये सब तो क्योंकि वो जरूरी है, पावर तो हमको चाहिए, PHE भी, पानी भी चाहिए, इसलिए ये सब अलाउड है। उसके बाद बाकी ऑलमोस्ट ना के बराबर है। बैंक, ATM वो थोड़ा रहेगा, लेकिन उसमें भी पब्लिक को ये सजेशन है कि उस बहाने ना जाए। और आप लोग ऑब्वियसली प्रिंट मीडिया तो चाहिए, और आप तो हमारा कान है, आँख है, तो आपको ना, बाकी हेल्थ जितना फैसिलिटीज है, फार्मासी ये सब लेगा। লকডাউন ভংগকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে গুৱাহাটী মহানগৰ আৰক্ষী। বজাৰ কৰিবলৈ খোজকাঢ়ি আহিবলৈ গুৱাহাটীবাসীক আহ্বান জনাইছে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই। বজাৰ কৰিবলৈ বাহন লৈ আহিলে ভৰিব লাগিব জৰিমনা। নিউজ 18ক স্পষ্টকৈ জনাইছে আৰক্ষী আয়ুক্তগৰাকীয়ে। পুনৰবাৰ জনাইছো, বজাৰ কৰিবলৈ হলে আপুনি যাব পাৰিব, কিন্তু খোজকাঢ়ি। লকডাউন ভংগকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে এই ধৰণে গুৱাহাটী মহানগৰ আৰক্ষী, আৰু বজাৰ কৰিবলৈ খোজকাঢ়ি আহিবলৈ গুৱাহাটীবাসীক আহ্বান জনাইছে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই। বজাৰ কৰিবলৈ বাহন লৈ আহিলে ভৰিব লাগিব জৰিমনা। নিউজ 18ৰ আগত স্পষ্টকৈ জনাইছে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই। গুৱাহাটী চহৰত লকডাউন চলি আছে, আৰু এই লকডাউনৰ সময়ত ব্যক্তিগত বাহন, প্ৰাইভেট গাড়ী চলাচল কৰাটো নিষেধ। গতিকে মই ৰাইজক আহ্বান জনাম যে ৰাইজে যাতে প্ৰাইভেট গাড়ী বা মটৰচাইকেল লৈ ৰাস্তালৈ নোলাই যাতে, আৰু যদি লাগতিয়াল বস্তু কিনিব লাগে গ্ৰচাৰী দোকানত, নিজৰ ওচৰ চুবুৰীয়া গ্ৰচাৰী দোকানত খোজকাঢ়ি গৈ লাগতিয়াল বস্তুখিনি ক্ৰয় কৰিব পাৰিব। যদি গাড়ী বা বাইক লৈ আহে আৰু যদি তেওঁলোকে পাৰ্মিশ্যন নাথাকে বা কোনোবা মেডিকেল ইমাৰ্জেঞ্চি নহয়, তেনেকুৱা ক্ষেত্ৰত যদি কোনোবাই গাড়ী লৈ ওলাই আহে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম, আইনগতভাৱে ব্যৱস্থা ল'ম। আজিও আমি প্ৰায় 550 মান গাড়ী মটৰচাইকেলৰ ওপৰত আমি জৰিমনা কৰিছোঁ বা কেছ ৰেজিষ্টাৰ কৰিছোঁ। ৰাষ্ট্ৰীয় উদ্যান হ'ব দিহিং পাটকাই। ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰা হ'ব দিহিং পাটকাই অভয়াৰণ্য। বন বিষয়াৰে হোৱা মুখ্যমন্ত্ৰীৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হৈছিল বৈঠকখন। শীৰ্ষ বন বিষয়াৰ সৈতে অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰীৰ এই বৈঠক। ৰাষ্ট্ৰীয় উদ্যানৰ ব্যৱস্থা গ্ৰহণৰ বাবে শীৰ্ষ বিষয়াসকলক ইতিমধ্যে নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাষ্ট্ৰীয় উদ্যান হ'ব দিহিং পাটকাই, আৰু ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰা হ'ব দিহিং পাটকাই অভয়াৰণ্যখন। বন বিষয়াৰে হোৱা মুখ্যমন্ত্ৰীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হৈছিল বৈঠক। শীৰ্ষ বন বিষয়াৰে অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰীৰ এই বৈঠকখন, আৰু ৰাষ্ট্ৰীয় উদ্যানৰ ব্যৱস্থা গ্ৰহণৰ বাবে শীৰ্ষ বিষয়াক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাষ্ট্ৰীয় উদ্যানৰ ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে যুঁজা চলাবলৈ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাষ্ট্ৰীয় উদ্যান হ'ব এতিয়াৰ পৰা দিহিং পাটকাই। বিগত কিছু সময় ধৰি দিহিং পাটকাই সংবাদ শিৰোনামত আছিল। কেতবোৰ কয়লা খননৰ পৰা আৰম্ভ কৰি কেতবোৰ কথাই টোল পাৰ লগাই আছিল বিভিন্ন মহলত, আৰু তাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হৈছিল যিখন বৈঠক, এই বৈঠকত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান কৰাৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীয়ে। মহানগৰীত পুনৰ কৃষি বিপণন পৰিষদ আৰু জিলা প্ৰশাসনৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱালে অসাধু ব্যৱসায়ীয়ে। মহানগৰীৰ নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্যত বিক্ৰী হ'ল শাক পাচলি। বজাৰত প্ৰতি কেজিত 60 টকাৰ তলত পাবলৈ নাই এবিধো পাচলি। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো। ধন্যবাদ। গুৱাহাটীত সফল যোগান বিভাগৰ নিৰ্দেশনা। পুনৰ মহানগৰীত অধিক দামত বিক্ৰী হ'ল পাচলি। 60 টকাৰ তলত বজাৰত নাই এবিধ পাচলি। পুনৰ এবাৰ ব্যৰ্থ প্ৰমাণিত হ'ল মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ যোগান বিভাগ। যোগান বিভাগে নিৰ্ধাৰণ কৰাতকৈ দুগুণ দামত জনসাধাৰণে ক্ৰয় কৰিবলগীয়া হ'ল পাচলি। নিউজ 18ৰ অভিযানত পোহৰলৈ আহিল নিয়ন্ত্ৰণহীন বজাৰৰ দৃশ্য। সোমবাৰে ঘৰে ঘৰে পাচলি, ফল মূল বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ পিছতেই ব্যৱসায়ীসকলে আৰম্ভ কৰিলে হোম ডেলিভাৰী প্ৰক্ৰিয়া। কিন্তু মুহূৰ্ততে নিয়ন্ত্ৰণহীন হৈ পৰিল বজাৰ।
চব আছে আছে মোটামুটি গোটেইকেইটা পাচলি আৰু বিলাহী 100। মহানগৰীৰ নয়নপুৰত পাচলি বিক্ৰেতাজনৰ দাবী তেওঁলোকেও হেনো ক্ৰয় কৰিবলগীয়া হৈছে অধিক দামত। মানে আমি য'ৰ পৰা কিনি আনিছোঁ আমি 60 টকা কিনি আনিছোঁ। ক'ৰ পৰা কিনি আনিছোঁ? আমি আনিছোঁ 5 কেজি মাল, তাতে মাল এইবোৰ পটৰ গোটেই ওলাই গৈছে। এইবোৰ মাল পকা অলপ এইটো পেলাব লাগিব, মাল গোটেই পেলাব লাগিব, উপায় নহয়। নয়নপুৰৰ এইখন পাচলি দোকানৰ পৰা পাচলি ক্ৰয় কৰিছিল ঘৰে ঘৰে পাচলি বিক্ৰীৰ বাবে যোৱা এওঁলোকে। মহানগৰীত যোগান বিভাগে নিৰ্ধাৰণ কৰি দিয়া দামতকৈও অধিক দামত বিক্ৰী হৈছে পাচলি। আৰু এয়া নয়নপুৰত আহিছোঁ আৰু নয়নপুৰতো যোগান বিভাগে যি দাম নিৰ্ধাৰণ কৰি দিছিলে তাতকৈও অধিক দামত পাচলি ইয়াত বিক্ৰী কৰি থকা দেখিবলৈ পোৱা গৈছে। যোগান বিভাগে নিৰ্ধাৰণ কৰি দিছিল জিকাত 35 টকা, কিন্তু ইয়াত প্ৰায় 70-80 টকাত বিক্ৰী হৈছে। গ্ৰাহকসকলৰ এই অভিযোগৰ পিছত পাচলি ব্যৱসায়ীৰ উত্তৰ মুঠেই নহয় সন্তোষজনক। আপোনালোকে সামগ্ৰী ইয়াত বিক্ৰী কৰি আছে, অধিক দামত কিয় বিক্ৰী কৰি আছে? চাওক দামটো বেছ, এই চব্জি চাওক বেয়াবিলাক ক'ত যাব? নহয়, এটা বিভাগ আছে যিটো বিভাগে আপোনালোকক নিৰ্দেশনা দিছে যে সাধাৰণ মানুহৰ পৰা পইচা বেছিকে ল'ব নোৱাৰিব। কিয় তাৰপিছত কিয় লৈছে? পাইকাৰী বজাৰ যিটো আছে, যিটো পাইকাৰী বজাৰ আছে সেইটোৰ দাম বেছি, আমি কেনেকৈ কম কওক? লাইচেন্স আছে নাই? নাই, কোনো কেৰেপে নাই বিভাগীয় নিৰ্দেশনাৰ প্ৰতি। চৰকাৰে যদি আগৰ লকডাউনৰ দৰে আমাক যোগান ধৰিছিল, সেনেকুৱাকৈ আমাক যদি যোগান ধৰে আমি অলপ সকাহ পাম। কিন্তু এনেকুৱাকৈ দিছে চৰকাৰে, চাব অহা নাই। চৰকাৰে মুখেদিহে কয় কিন্তু আমাক যোগান ধৰা। চৰকাৰৰ গাফিলতি বুলি ক'ব লাগিব। চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই বজাৰখিনি। লকডাউন কৰিবৰ কাৰণে যদি তেওঁলোকৰ নিয়ন্ত্ৰণ আছে, তে মূল্য বৃদ্ধিটো সেইটো নিয়ন্ত্ৰণ ৰাখিব লাগিছিল তেওঁলোকে। লকডাউনৰ পূৰ্বেও গুৱাহাটীত হৈছিল অস্বাভাৱিক মূল্য বৃদ্ধি। যোগান বিভাগে তাৰ পিছতেই নিৰ্ধাৰণ কৰিছিল সামগ্ৰীৰ মূল্য। কিন্তু সোমবাৰে গুৱাহাটীত ফ্লপছত পৰিণত হ'ল যোগান বিভাগৰ এই নিৰ্দেশনা। কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰি আগবঢ়াইছে